বিশ্ব শৰ্মাই ক'লে যে আমি 100খন আসন পাম। এক্সিট পোলে কি ক'লে 100খন আসন পাম। ফলাফলত কি ওলাল 100খন আসন ওলাল। আৰু চাওক হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে কৈছিলে যে বিৰোধীয়ে কেৱল সংখ্যালঘু আসন কেইখন পাব। আজি সেইটোৱে হৈছে। সেইটোৱে হৈছে। হিমন্ত বিশ্ব শৰ্মা কোন ভগৱান নেকি? হিমন্ত বিশ্ব শৰ্মা ভগৱান নহয়। হিমন্ত বিশ্ব যি কয় সেই মিলিব, তেখেত ভগৱান নহয়। গতিকে তেখেতক এটা ভগৱানৰ শাৰীলৈকে লৈ যোৱা হৈছে। গতিকে এইবিলাকে স্পষ্ট প্ৰমাণ কৰে যে EVM বিকৃতি হৈছে, ভোট চুৰি হৈছে, আৰু এনেকে আমি চলিব নিদিওঁ। ভৱিষ্যতে আমি EVMত যদি নিৰ্বাচন হয়, সেই EVMত নিৰ্বাচন আমি অংশগ্ৰহণ নকৰো। নিৰ্বাচন বেলট পেপাৰত হ'ব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত নিৰ্বাচনৰ ফলাফল প্ৰকাশ কৰিব লাগিব। এমাহ পাছত নিৰ্বাচন ফলাফল এইবিলাক মানি লোৱা নহয়। আজি বাংলাদেশত নিৰ্বাচন হৈ গ'ল, আগদিনা নিৰ্বাচন হৈছে, পিছদিনা ফলাফল প্ৰকাশ হৈছে। ভাৰতবৰ্ষত ইমান সময় কিহৰ প্ৰয়োজন? আজি অসমৰ দৰে দেশ এখনক ইমান সময় কিহৰ প্ৰয়োজন? এইবিলাক অস্বাভাৱিক কথা। আৰু শুনক, আৰু যদি বিৰোধীয়ে আমাৰ দাবী মানি নলয়, তেতিয়াহ'লে আমি ভোট বৰ্জনৰ দাবী পৰ্যন্ত উত্থাপন কৰিম। কিন্তু এনেদৰে মূৰ্খৰ দৰে আমি নিৰ্বাচন খেলি নাথাকো। আমাক পৰিৱৰ্তন লাগিব, কাৰণ নহ'লে আমাৰ কষ্ট পৰিশ্ৰম সকলো অথলে যায়। এনেকে ঘূৰি থাকি লাভ নাই। আৰে যি কয় তাকেই নহয়, আৰু যি হয় তাকে ভগৱান বুলি নকয়। ঠিক আছে, যোনেই নকক কিয় তেওঁ কোনো ভগৱান নহয়। আপোনাৰ বিবেকটো প্ৰথমতে আগত শুদ্ধ কৰক। EVMটো উলট পালট হ'ব আপুনি জানে, সকলোৱে জানে নে নাই? তথাপি EVMত কিয় ভোট দিছে? বিৰোধী দলৰ কি সাহস নাই নেকি? মামাৰ লগত বিৰোধী কৰিবলৈ, মাত মাতিবলৈ সাহস নাই নেকি? আগতে ক'ব লাগিছিল EVMত ভোট নিদিওঁ, ভোট কেন্দ্ৰৰ পৰা হ'লেও উভতি আহিব লাগিছিল। ভোট দিয়াৰ পিছদিনাই ভোট গণনা হ'ব লাগিছিল। এতিয়া কি কৰিছে? এতিয়া আহি কেনে অকল হিমন্ত মামাক দুখ দিলে হ'ব নেকি? সব দুখ তেওঁৰ নেকি? নহয়, দুখ অসমৰ ৰাইজৰ, 100 টকাত বিক্ৰী যোৱা মানুহৰ। এইখন অসমত বহুত মানুহ আছে 100 টকাত বিক্ৰী হৈ যায়। বুজি পাইছে? অকল EVMৰ দুখ দি লাভ নাই, অকল হিমন্ত মামাক দুখ দি লাভ নাই। দুখ অসমৰ ৰাইজৰ। অসমৰ ৰাইজে এটা কথা ভোট দিয়াৰ আগত ভাবিব লাগিছিল। জুবিন দাই কি কৈ গৈছে? আমাক পৰিৱৰ্তন লাগে নে নাই? পৰিৱৰ্তন আপোনালোকে আনিছে? ঘণ্টাও আনা নাই। কিয় আনা নাই? শুই থাকো এলেহুৱাৰ দৰে, 100 টকাত বিক্ৰী হৈ যাম। বজাৰত যাই চাহ পানী খাম, বাছ খেল খতম। এনেকুৱা হ'লে নহ'ব। অসমখন ৰসাতলে যাব। জাগিলে অসম বাচিব, দেশ নহ'লে হ'ব কি? জুবিনদাই কি কৈ গৈছিল? জুবিনদাৰ কথাটো এবাৰ মনত কৰিব লাগিছিল। কমচে কম যে আমাৰ